আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আমি সকলো আহিছোঁ আজি আকৌ চেৰাপুঞ্জীৰ নতুন কেইটামান ঠাই চাম বুলি। কি ঠাইনো চালোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া সকলো গম পাব। ইয়া দেখিছেনে সকলো পিনে ডাৱৰ। চেৰাপুঞ্জী বুলিলেই আচলতে এই ডাৱৰৰ কথাই মনলৈ আহে। আমাৰ ইয়াততো তেনেকুৱা নাই। এই ডাৱৰখিনিৰ মাজত কটাবলৈকে বহুত ভাল লাগে। ডাৱৰৰ পৰা একো দেখা পোৱা নাই, দূৰৈৰ বস্তু, বহুত ডাৱৰ মুঠতে, আৰু সেইকাৰণে বহুত ভাল লাগিছে। এই ডাৱৰ ফালি ফালি আমাৰ গাড়ী আগবাঢ়িছে। আহোঁতে সৰু সৰু ৱাটাৰফলছবোৰ পাইছোঁ। এইয়া দূৰৈত পাহাৰটোৰে সৈতে ডাৱৰ আৰু তাতেই ৱাটাৰফলছ। ইমান ধুনীয়া ৱাটাৰফলছ, কেনেকুৱা ধুনীয়া লাগিছে। ডাৱৰখিনি আঁতৰি গৈ সম্পূৰ্ণ আঁতৰি গ'লে বহুত ভাল লাগিব আৰু। একেটা ফলছে বৈ আহি আহি তল পাইছেহি। খালি ইয়াত শুনা গৈছে কেৱল পানীৰ হুহুৱনিৰ শব্দ। ইমান মজা লাগিছে পৰিৱেশটো। পানীৰ হুহুৱনিৰ শব্দৰ সৈতে গোটেই পৰিৱেশটো চাওকচোন, সঁচাকৈ ইয়াত বহুত ভাল লাগিছে। বা কেনেকুৱা ধুনীয়া লাগিছে। একদম ধুনীয়া প্লা যেন মানুহে বনাই থৈছে, তেনেকুৱা নিচিনা ওলাব। ৰ'দ ওলাইছে দেই। এইখিনি গুচি গ'লে ওলাব আৰু ওপৰতে ৰেলিঙো আছে। নহয় কিবা ৰিজৰ্ট চিজৰ্ট আছে হ'বলা ওপৰত। ৰেলিং এটা ওপৰত কিবা ৰিজৰ্ট কিবা আছে। চকুৰে যিমান ধুনীয়া লাগে কেমেৰাত সিমান নাহে। এনেহে ভাল নালাগে কেমেৰাত। এইটোৱে বেছি ভাল লাগে। এই ওলাই গ'ল, পুৰা ওলাই গ'ল। ধুনীয়া, ইমান মজা লাগিছে ন। পানীখিনি যে পৰি থাকে চাওকচোন, কিমান ধুনীয়া লাগে ন। চোৱাচোন বাৰু। আমি সেইখিনি ঠাইৰ পৰা আহি আকৌ নতুন এটা ভিউ পইণ্টৰ দিশে আহি আছোঁ। আহি আহি ঠিক পাইছোঁহি। এয়া চাওকচোন, ওপৰৰ পৰা ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ ফলছবোৰ নামি আহিছে। ডাৱৰ আৰু সেউজীয়া পাহাৰৰ সৈতে সঁচাকৈ কেনেকুৱা ধুনীয়া লাগিছে, খুব মজা লাগিছে, ভাল লাগিছে পৰিৱেশটো। চাদৰৰ আচল এখন যেন নামি আহিছে ন। পিনেও কেইবাটা ওপৰৰ পৰা চোৱাচোন, সেইকেইটাই চোৱাচোন, ইমান ধুনীয়া লাগিছে। এইটো তলত এটা, গোটেই ওপৰত মানে লাইন লাইন ফলছেই ফলছ। ইয়াতে যেন ৰৈ যাওঁ আৰু নেযাম ঘৰলৈ, তেনেকুৱা লাগিছে। এই যে দেখিলে ইমান ধুনীয়া ডাঙৰ ফলছটোৰ নাম হ'ল পাংখলেং ফলছ। এইটো বেক চাইডে চাওক, পাংখলেং ৱাটাৰফলছ। আমি আহি পাই গৈছোঁহি। যিটো ৰাস্তাত আহোঁতে পাইছিলোঁ সেইটো এতিয়া ওচৰত পাইছোঁহি। ইমান ধুনীয়া নহয়, বৰ্ণনা কৰিব নোৱাৰি, বহুত ওপৰলৈকে। মই এতিয়া আকৌ বেক কেমেৰা দি আপোনালোকক দেখাই দিছোঁ। চাওকচোন ইমান ধুনীয়া। মেঘালয়খন যে ক'ব লাগিব দেই, সঁচাকৈ ইমান ভাল লাগিছে। এই জেগাখিনিৰ পৰা যেন নাযামগৈ আৰু, ইমান ওপৰৰ পৰা নামি আহিছে, দেখি কি ধুনীয়া লাগিছে। এইটো বাটেৰেও এনেকৈ ওপৰলৈ যাব পাৰি। ইহঁতে গৈছে। এতিয়া পানীৰ শব্দখিনি আপোনালোকক শুনাই দিছোঁ। আমি সেইটো ফলছ চাই আকৌ এটা ধুনীয়া ডাঙৰ ফলছ চাবলৈ আহিছোঁ। ইয়াত ঢেৰ ফলছ পাই গৈছোঁ বাটত। এয়া চাওকচোন, আমি পাইছোঁহি কেনৰেম ফলছ। চাৰিওপিনৰ পৰিৱেশটো আপোনালোকক দেখুৱাম, কি ধুনীয়া। কি ধুনীয়া ফলছ, বহুত ওপৰত মেঘালয়ৰ। বা মই ইয়াৰ পিছত আপোনালোকক বেক কেমেৰাৰে দেখাম। এতিয়া ইমান দূৰত ৰৈ আছোঁ, ইয়ালৈকে গোটেই মুখত গাত চব পানীৰ ছিটিকনি পৰিছে। পৰিৱেশটো যে কিমান ধুনীয়া লাগিছে নহয়, চাওকচোন এবাৰ আপোনালোকেও। পানীৰ শব্দ হুৰ হুৰাই আছে।
বহুত কেইটা খৰচ নামি আহিছে এইটো সেইটো এইটো সেই পিনে দূৰৈত সেয়া সেয়া চাওকচোন এইটো ভিউ পইণ্টত নামিলোহি ইয়াৰ পৰা বাংলাদেশ বৰ্ডাৰ দেখি বহুত মানুহ আহিছে এক সাইডৰ পৰা চাওকচোন কিমান মানুহ আহি পাইছেহি ইয়াত চাওক এইখিনিৰ সৈতে লোকেশ্যনটো বহুত ধুনীয়া লাগিছে দেখিবলৈ তৎক্ষণাতে আহি ডাৱৰে ঢাকি ধৰিলেহি নেদেখা হৈ গ'লগে গোটেইখিনি আমি কোনোমতে দেখিলোহি নহয়নে বাৰু ভিডিঅ'টো আজিলৈ ইমানেই পিছত পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম